Hi everyone, কি খবৰ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুত দিনৰ পিছত ভিডিঅ' বনাইছো। আসলতে ভিডিঅ' বনোৱাই নহয়, কিছুমান ব্যস্ততাৰ কাৰণে আজি ভাবিলো এটা ভিডিঅ' বনাও। বৰ্তমান মই আছো হায়দৰাবাদত। মই আৰু দেউতা আহিছো হায়দৰাবাদলৈ। আসলতে ইয়াত দেউতাৰ অলপমান ট্ৰিটমেন্টৰ কাৰণে আহিছো। আপোনালোকে সকলোৱে চাগে AIG বিষয়ে শুনিছে আৰু কোনোবা হয়তো আহিছে AIG লে ট্ৰিটমেন্টৰ কাৰণে। আমাৰ অসমৰ পৰা বহুত মানুহ আহে। মই দেউতাৰো অলপমান ট্ৰিটমেন্টৰ কাৰণে AIG লে আহিছিলো আৰু এতিয়া AIG ওচৰতে আমি এটা ৰুম লৈ পেলাই আছো আৰু তাতে ভাবিলো AIG বিষয়ে আপোনালোককো অলপমান কওঁ। আপোনালোকে যদি ভৱিষ্যতে আহে কোনোবা তেতিয়াহলে সুবিধা হ'ব। আমি বৰ্তমান AIG একদম কাষতে, মানে AIG লে প্ৰায় 300 মিটাৰ মান হয় আৰু খুচকাঢ়ি গলে 2-3 মিনিট সময় লাগে। তেনেকুৱা ওচৰতে মানে আমি ৰুম এটা লৈ পেলাই আছো আৰু খোৱা বোৱাটো আমাৰ মানে ৰুমতে নিজে বনাই পেলাই খাওঁ। কিচেন থকা ৰুম লৈছো যাতে মানে বাহিৰত খাব লগা নহয়, কাৰণ ইয়াত খোৱা বোৱাবোৰ আমি প্ৰথম দিনা আহি পেলাই খাইছিলো। ভাত খাইছিলো, ভাত দালি, একদম খোৱা বোৱাবোৰ একদম টেষ্ট নহয়। দালিবোৰ একদম পানী হয়। গতিকে ভাবিলো নিজে বনাই খাব পাৰিলে বেছি ভাল হয়। আৰু দেউতাৰ তাতে সুগাৰৰ কাৰণে মানে যিকোনো বস্তু খাব নোৱাৰে। এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট বাছ পালো। বাছত উঠি আমি চিধা আহি গচ্চিবৌলিত নামিলো। গচ্চিবৌলিত পৰা একদম ওচৰতে হয় হস্পিটেল, প্ৰায় 1 কিলোমিটাৰ মান হয়। আমি তাৰ পৰা অটো এখন লৈ পেলাই অটো ড্ৰাইভাৰে আমাক ৰুমটো দেখাই দিলে। তাৰপিছত ৰুমটো লৈ কিনি আৰু হস্পিটেলত আমি দেখাব মানে ওচৰতে হয়, একদম ওচৰত হয়। গতিকে ভাল হয় দেখাবলৈ কাৰণে, বাৰে হস্পিটেল অহা যোৱা কৰি থাকিবলৈ কাৰণেও সুবিধা হয়। আৰু ইয়াতে মানে কি হয়, হস্পিটেলত আহি প্ৰথমতে এডমিট হ'ব নালাগে। যোনবোৰ আউট পেচেণ্ট হয় এইবোৰৰ বেলেগ এটা ডিপাৰ্টমেণ্ট আছে। আপোনালোকে দেখাই কৰি তাত যদি ইমাৰ্জেঞ্চি একো নহয় তেতিয়াহ'লে এডমিট নকৰে। মেডিচিনতে যদি চব ঠিক হৈ যায় তেতিয়াহ'লে এডমিট নকৰে ইয়াতে। আৰু যদি ইমাৰ্জেঞ্চি হয় বা কিবা অপাৰেশ্যন কৰিব লাগে তেতিয়াহে এডমিট কৰায় আৰু হস্পিটেলত। আদাৰৱাইজ মানে যিকোনো সৰু সুৰা প্ৰব্লেমৰ কাৰণে এডমিট নকৰে। আৰু সেইকাৰণে আমাৰ দেউতাও বাৰু এডমিট হোৱা নাই। আমি ৰুমৰ পৰাই মানে অহা যোৱা কৰি আছো আৰু বাকী মই ভাবিলো আপোনালোকক হস্পিটেলখন অকণমান দেখাওঁ। হস্পিটেলখন ক'ত কেনেকৈ কি আছে। আমি এতিয়া যাম হস্পিটেললৈ। অলপ পিছত দেউতাৰ টেষ্টবিলাক হৈছে অলৰেডি। ব্লাড টেষ্টবিলাক কৰিছে, যোৱাকালি কৰা হৈছে আৰু CT স্কেনটো কৰা হৈছে, কিন্তু ৰিপৰ্ট অহা নাই এতিয়ালৈকে। আজি আমি ৰিপৰ্টবোৰ ল'মগৈ। ৰিপৰ্টবোৰ লৈ পেলাই তাৰপিছত ডক্টৰক দেখাম। আপোনালোকে যদি কেতিয়াবা আহে হায়দৰাবাদ তেতিয়াহ'লে মানে ৰুমটো এনেকুৱা এটা ল'ব যাতে কিচেন থাকে, বনাই খাব পাৰা। কাৰণ বাহিৰত খোৱা বোৱাবোৰ একদম ভাল নহয়। বাহিৰৰ খোৱাবোৰ একদম বহুত মছলা দি পেলাই বনায় আৰু আমি যিবোৰ খাদ্য খাওঁ ইয়াৰ লগত নিমিলে। আমি নৰ্মেলি ভাত খাওঁ, দালি খাওঁ। ইয়াতে মানে ডোচা, ইডলি এইবোৰ খাদ্য বেছি চলে। এইবোৰ খায়, ভাতো খায় মানুহে, কিন্তু ভাত মানে আমি প্ৰথম দিনা আহি পেলাই এখন হোটেলত খাইছিলোঁ। দালি ভাত এনেকৈ একদম মানে টেষ্ট নাই, একদম ভাল নহয় খাবলৈ কাৰণে। আমি খোৱাবিলাকৰ নিচিনা নহয়, খোৱাবিলাক বনোৱা ষ্টাইলবিলাকো একদম কমপ্লিট বেলেগ হয়। সেইটো কাৰণে আমি ৰুমতে চব সুবিধা আছে যেতিয়া মানে এনেকুৱা ৰুম লৈছোঁ আৰু য'ত কিচেন থাকে। অকণমান নৰ্মেল ৰুমতছে অকণমান পইচাটো বেছি হ'ব পাৰে, বেছি হ'ব অকণমান, কিন্তু কিচেন থকা ৰুম হ'লে ভাল। বাহিৰৰ খোৱাবোৰ ইমান ঠিক নহয়। গতিকে আৰু চব তেওঁলোকে দি দিয়ে, বাচন বৰ্তন চব দিছে, হোটেলৰ পৰাই দিছে। গেছটো খালি নিজে ভৰাই ল'ব লাগে। সৰু গেছ এটা দিয়ে, গেছটো নিজে ভৰাব লাগে। আমি যোৱাকালি মানে ডক্টৰক দেখাই পেলাই আমি ব্লাড টেষ্ট কৰিব দিলে আমাক। দেউতাৰ ব্লাড লোৱা হৈ গ'ল, টেষ্ট কৰা হৈ গ'ল, খালি ৰিপৰ্টখিনি অহা নাই। আৰু CT স্কেনো কৰা হৈ গ'ল। CT স্কেনৰ ৰিপৰ্টো অহা নাই। আজি দিব, 12টা-1টামান বজাত দিব। আমি আকৌ ৰিপৰ্টখিনি লৈ পেলাই ডক্টৰক দেখামগৈ আৰু কি তাৰপিছতহে গম পাম মানে কি কৰিব লাগিব, কেনেকৈ কি ট্ৰিটমেণ্ট ষ্টাৰ্ট হ'ব। এই ৰিপৰ্টখিনি ওলোৱাৰ পাছতহে গম পাম। আপোনালোককো মই দেখাম বাৰু ক'ত কেনেকৈ কি কৰিব লাগে। আপোনালোকে যদি কেতিয়াবা আহে তেতিয়াহ'লে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মানে সুবিধা হ'ব, ভিডিঅ'টো চাই পেলাই আহিব পাৰিব। তেতিয়া আমাৰ প্ৰথমতে যেতিয়া আহিছিলোঁ, প্ৰথম আহোঁতে অকণমান খেলি মেলি লাগিছিলে আমাৰ, যিহেতু আমি প্ৰথম আহিছোঁ আৰু নতুন আমি দুজনে আহিছোঁ। অলপমান খেলি মেলি লাগিছিলে, কিন্তু মানে কামবিলাক বহুত চিষ্টেমেটিকেলি হয়, সেইটো কাৰণে ভাল হৈছে। মানে কিচেন দি দিছে, কিন্তু আমি কিচেনৰ বস্তুবিলাক আনি এনেকৈ ৰুমতে ৰাখিছোঁ। এইটো আমাৰ ৰুমটো। অলপমান মানে অসুবিধা হয়, টেবুল
নাই টেবুল এখন হ'লে ভাল আছিলে কিন্তু মানে টেবুল নাই গতিকে আমি ইয়াতে বস্তুবিলাক ৰাখিছোঁ এইটো এটা থাৰ্মোকল এটা আছিলে এইটোকে অকণমান টেবুল বনাই যোগাৰ কৰিছোঁ আৰু তাৰপিছত AC আছে TV আছে কিন্তু এইবোৰ একো মানে কাম নাই টিভিখনত গামোচা দেউতাই মেলি থৈ দিছে গামোচাখন তাৰপিছতে ইফালে ৰুমৰ বাহিৰতে আছে কিচেন আৰু বাথৰুম ৰুমত লগত এটাচ নহয় আৰু আমাৰ ৰুমৰ পৰা বাহিৰৰ মানে ভিউটো ওচৰত বহুত ধুনীয়া ধুনীয়া বিল্ডিং কেইটামান আছিলে বহুত ধুনীয়া লাগে তাৰপিছত আমি ওলাই মিলাই হস্পিটেল আহিলোঁ আমাৰ ৰিপৰ্টবিলাক কালেক্ট কৰিবলগীয়া আছে এফালে একদম গ্ৰাউণ্ড ফ্ল'ৰতে এইবিলাক ৱাছৰুম আছে তাৰপিছত এনেকৈ এক্সিলেটৰ দি পেলাই ওপৰত যাব লাগে ওপৰত গৈ পেলাই মানে ওপৰত এনেকৈ যোনটো গেষ্ট্ৰ ডিপাৰ্টমেণ্ট হয় সেইটো ফাৰ্ষ্ট ফ্ল'ৰত আছে তলতে কেফেটেৰিয়াখন আছে আৰু চবতে মানে ৰিচেপশ্যন আছে ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰত চবতে ৰিচেপশ্যন আছে মানে চব ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ ৰিচেপশ্যন হয় একেটা ৰিচেপশ্যনে নহয় আমাৰ ইয়াত অসমত প্ৰায় হস্পিটেলবিলাকত একেটা ৰিচেপশ্যনে থাকে কিন্তু তাত নহয় এইফালে এইটো ফাৰ্ষ্ট ফ্ল'ৰ হয় ইয়াতে মানে ব্লাড টেষ্ট হয় এইটো এফালে ক্লাষ্টাৰ F আছে তাৰপিছত এটা ওপৰতে লিখা থাকে ক্লাষ্টাৰ F ক্লাষ্টাৰ D ক্লাষ্টাৰ E কোনফালে যাব লাগে চব হেৰি দিয়া থাকে এইফালে ক্লাষ্টাৰ G হয় এইটো তাৰপিছতে অকণমান আগতে ক্লাষ্টাৰ F আছে দেউতাই কৈ আছে দেউতাৰ মানে ব্লাড লৈছিলে যে হাতটো বহুত বিষাই আছে বোলে মোক তাকে কৈ আছে তাৰপিছতে অকণমান আগলৈ গৈ পেলাই ক্লাষ্টাৰ F আছে তাৰ আগত গৈ পেলাই ওপৰলৈ যাব পৰাকৈ এস্কেলেটৰ আছে এইটো হ'ল ক্লাষ্টাৰ F ইয়াতে ব্লাড টেষ্টখিনি হয় তাৰপিছতে ওপৰত আছে ওপৰত ইফালে যাব পাৰে স্কেলেটৰ আছে এইফালে ওপৰলৈ গৈ ওপৰতো এইবিলাক বেলেগ বেলেগ ডিপাৰ্টমেণ্ট হয় এনেকৈ ওপৰলৈ যাব লাগে তাৰপিছত মই আপোনাক দেখাম গেষ্ট্ৰ ডিপাৰ্টমেণ্টত মানে কি কি কৰিব লাগে প্ৰথমতেই আহি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তাৰপিছত হেল্প ডেস্কত গৈ পেলাই মানে আমি কোন ডক্টৰক দেখাম কেনেকৈ কাক দেখাম তেওঁলোকে নিজৰ ডক্টৰ যদি নাথাকে বেলেগ এবচেঞ্চ থাকে তেতিয়াহ'লে তেনেকৈ প্ৰেছক্ৰাইব কৰে কোন ডক্টৰক দেখালে ভাল হ'ব এইটো ছেকেণ্ড ফ্ল'ৰ হয় ইয়াত ছেকেণ্ড ফ্ল'ৰত খালী হৈ আছিলে মানুহ নাছিলে ছেকেণ্ড ফ্ল'ৰত আমি মানে যোনখিনি সময়ত মই ভিডিঅ'টো বনাইছিলোঁ তেতিয়া মানুহবিলাক প্ৰায় গুচি গৈছিলে আৰু মানে এইটো ডিপাৰ্টমেণ্ট মানে কি হয় ইয়াতে চব আউট পেচেণ্ট থাকে ইয়াতে কোনো ইন পেচেণ্ট কোনো এডমিট পেচেণ্ট নাথাকে চব এইটো OPD আউট পেচেণ্ট ডিপাৰ্টমেণ্ট হয় গতিকে ইয়াত দিনটো মানে 9টা বজাৰ পৰা মানে সন্ধিয়া 5টা বজালৈকে আৰু পেচেণ্ট থাকে তাৰপিছত চব খালী হৈ যায় মানুহবোৰ গুচি যায় আৰু য'ত এডমিট হয় ইমাৰ্জেঞ্চি সেইটো এটা বেলেগ এটা বিল্ডিং হয় এইফালে HDU আছে তাৰপিছতে তাৰ ওপৰত ICU আছে মানে বহুত 9 ফ্ল'ৰলৈকে আছে ইয়াতে 9টা বিল্ডিং আছে ওপৰলৈ যাব নোৱাৰি তাৰপিছতে এইটো একদম তলত হয় আমি গোটেই কামখিনি হৈ গ'ল বাৰু আমাৰ দিনত ক্লাষ্টাৰ I বুলি যোনটো থাকে সেইটো গেষ্ট্ৰ ডিপাৰ্টমেণ্ট হয় তাতে যোনবিলাক গেষ্ট্ৰ পেনক্ৰিয়াছৰ যোনবিলাক যি ট্ৰিটমেণ্ট হয় এইবোৰ সকলো তাতে হয় তাতে ডক্টৰবিলাক বহে এইফালে অহা কাইলৈ আমি আকৌ আহিব লাগিব কাৰণ মানে দেউতাক আৰু দুজন ডক্টৰক ৰেফাৰ কৰিছে চাৰ্জাৰী আৰু মানে ডায়েবেটিছৰ তেওঁলোককো দেখাব লাগিব তেওঁলোক আজি যিহেতু নাই তেতিয়া সেইকাৰণে আমি অহা কালিলৈ আকৌ আহিব লাগিব এইফালে এইটো একদম তলৰ ফ্ল'ৰ হয় বহুত মানুহ মানে ইয়াতেই থাকে কিছুমানৰ পেচেণ্ট এডমিট থাকে গতিকে কিছুমানে বহুত দূৰৰ পৰা আহে তেওঁলোকৰ অকণমান ৰুম বাহিৰত চাগে থাকিবলৈ অসুবিধা হয় বহুত মানুহ মই দেখিছোঁ ইয়াতে মানে বহুত মানুহ থাকে অসমৰো বহুত মানুহ লগ পাইছোঁ আমি আজি হস্পিটেলত আমাৰ কাম হৈ গ'ল ডক্টৰে মানে পেনক্ৰিয়াছৰ যোনখিনি মেডিচিন দিছিলে মেডিচিনবিলাকো চব লোৱা হৈ গ'ল এইটো আমাৰ হল আছিলে সিফালে বাহিৰত যায় এইফালে মানে পানীৰ সুবিধা আছে এইটো আমাৰ হলটো হয় কিচেন সিফালে আৰু বেলেগ ৰুম আছে আৰু এইটো আছিলে আমাৰ কিচেন এইটো কিচেন আমি ৰুমত আহি পেলাই খানা বনাই আছোঁ বাৰু আৰু এইফালে কিচেনৰ বাহিৰতো এখন মানে সৰুকৈ বেলকনি আছে এখন ইয়াৰ পৰা মেইন ৰোডটো হাইৱেটো দেখা পোৱা যায় আৰু তাৰপিছতে এইটো আৰু আমাৰ যোনটো মেইন মানে হেৰি আছে সেইটোৰ বাহিৰতো এখন হেৰি আছে বেলকনি আছে যোনটো হল আছে এই হলটোৰ বাহিৰৰ পানেও এখন বেলকনি আছে ইয়াতে কাপোৰ কানিবোৰ মেলি দিয়া হয় মানে জেগাটো ধুনীয়াই হয় বাৰু থাকা জেগাখিনিও ধুনীয়াই হয় এফালে একদম হস্পিটেলৰ বাহিৰৰ এৰিয়াটো আছিলে যেটো আমাৰ ৰুমৰ পৰা একদম ওচৰতে হয় তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে অহা কাইলৈ আকৌ আমি কি কৰোঁ ক'ত যাওঁ সেইখিনি গোটেইখিনি আপোনালোকক দেখাম তেতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই